এইবাৰে আমি এডিআৰিত আমি এনাউন্স কৰিছিলোঁ যে আমি 2 লাখ চাকৰি দিম কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিছকাশ্যন কৰিছিলোঁ 22,000 চাকৰি অকল হেল্থ সেক্টৰত যাব তাতে ক'ত যাব যে থিমেটিক নলেজ মোক জিএনএম লাগিব মোক এএনএম লাগিব মোক ল্যাবৰেটৰী টেকনিচিয়ান লাগিব আমি ভাবো যে 2 লাখ চাকৰি দিব আমি এডিআৰিত আহিম নহয় গভৰ্ণমেণ্টকনকো কি লাগে যে আমাকো হস্পিটাল চলাবলৈ থিমেটিক নলেজ থাকা ষ্টুডেণ্ট লাগে এতিয়া যেতিয়া আমি 2 লাখ ক'ত চাকৰি দিম আমি হিচাপ কৰিছিলোঁ তেতিয়া আমি দেখিছিলোঁ আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আমাক হেল্থৰ লগত ৰিলেটেড সাবজেক্ট জনা আমাক ষ্টুডেণ্ট লাগিব সেই কাৰণে মই ভাবো যে আমাৰ ষ্টুডেণ্টৰ অকল গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে পোষ্ট গ্ৰেজুৱেশ্যনটো এইম হ'ব নালাগে এটা থিমেটিক সাবজেক্টৰ ওপৰত নিজৰ দখল আনাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব লাগে শেষত মই এটাই কথা কম যে এটা এজ আছিলে যিটো এজত চাকৰি বাকৰি টকা পইচাৰ লেনদেন কৰি আমি পাব পাৰিছিলোঁ এপিএছচিৰ কেলেংকাৰীৰ বিষয়ে আমি জানো আৰু আপোনালোকে জানিব যে এপিএছচিত যিসকলে কেলেংকাৰী কৰি চাকৰি পাইছিলে আমি চাকৰিৰ পৰা তেওঁলোকক খেদি দিলোঁ দিয়াৰ পিছতো তেওঁলোকে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰি আছে সাধাৰণ মানুহ এজন হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যাব নোৱাৰে তেওঁলোক বাৰে বাৰে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট গৈ আছে তাৰ মানে তেওঁলোকৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড কিমান ষ্ট্ৰং আছিলে তাৰ মানে আমাৰ এপিএছ এচিএছ এইবিলাকত এসময় দুৰ্নীতি আছিলে প্ৰতিটো চাকৰিত দুৰ্নীতি আছিলে যোৱা 5 বছৰত আমি এটা কাম কৰিব পাৰিছিলোঁ যে চাকৰিৰ লগত দুৰ্নীতি শব্দটোক আমি পুৰা ডাইভৰ্স কৰাই দিছিলোঁ যে চাকৰি আৰু দুৰ্নীতি একে থাকিব নোৱাৰে দুইটাৰ মাজত ডাইভৰ্স হ'বই লাগিব আজি যদি আপোনালোকে চাই 1,60,000 আমি চাকৰি দিলোঁ এটা হাইকোৰ্ট কেছ হোৱা নাই এটা ডিস্ট্ৰিক্ট কোৰ্টত কেছ হোৱা নাই আৰু সকলোৱে সন্তুষ্ট যে মোৰ যোনে পাইছে মেৰিটত পাইছে যোনে পোৱা নাই মেৰিটত পোৱা নাই আজি আমাৰ অসমত যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলোঁ হি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয় যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলোঁ গতিকে ডেফিনেটলি আমাৰ ইয়ং জেনেৰেশ্যন নিউ জেনেৰেশ্যন এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত দুৰ্নীতি হোৱা নাছিল অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ কিন্তু মই দেখা পাইছোঁ যে প্ৰথম এডিআৰি পাতোতে 7 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে সেকেন্ড এডিআৰি পাতোতে 12 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে তাৰ মানে সিস্টেমটোৰ ওপৰত যিমানে আস্থা বাঢ়িব সিস্টেমটোৰ ওপৰত মানুহৰ যিমানে কনফিডেন্স বাঢ়িব কম্পিটিশন আৰু বাঢ়িব অহা কেইটামান দিনত আমি নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজ বিলাক উলাই থাকিব আমি কম্পিট কৰিব লাগিব কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব অৰ্থাৎ আমি মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব সেই কাৰণে এই 3 বছৰ এজ এ ডিগ্ৰী ষ্টুডেণ্ট মই যি কেম্পাছত থাকিম 2 বছৰ পোষ্ট গ্ৰেজুৱেটত যি মই কেম্পাছত থাকিম মোৰ এটা ৰিকুৱেষ্ট যে আমি শিক্ষাৰ ক্ষেত্ৰত সিনচিয়াৰ হ'ব লাগিব অধ্যয়নৰ লগত আমি জড়িত হৈ থাকিব লাগিব মধ্যবিত্ত মানুহৰ বাবে অধ্যয়নৰ বিকল্প নাই